সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া যদি আপোনালোক উত্তৰ পাৰলৈ বিশেষকৈ ধেমাজি লখিমপুৰ আৰু মাজুলীলৈ আহে তেতিয়া হলে এই পথাৰৰ এই হালধীয়া পৰিবেশটো আপোনালোকে উপভোগ কৰিবলৈ পাব। প্ৰত্যেকখন পথাৰে চকুৰে মনিব নোৱাৰাকৈ হালধীয়া হৈ আছে। কৰবাত যদি ফুল ফুলিবলৈ লৈছে, কৰবাত আকৌ ভৰ ফুল মাৰিছে আৰু কোনোবা এখন পথাৰত আকৌ ফুলবোৰ জামৰি গুটি লাগিবলৈ লৈছে আৰু তাৰ যিটো সুগন্ধ সেইটোৱে চাৰিওফালে আমোলমোলাই আছে আৰু চকুৰে মনিব নোৱাৰালৈকে আপোনালোকে হালধীয়া হালধীয়া হালধীয়াই দেখি থাকিব। আৰু ৰাস্তাৰ দুয়ো কাষৰ এই মনোৰম দৃশ্য প্ৰত্যেকজন মানুহে উপভোগ কৰিছে। কোনোবাই যদি ফটো তুলিছে, কোনোবাই আকৌ সৰিয়হনি বহুত দূৰলৈকে মাজলৈ সোমাই গৈ তাৰ সৌন্দৰ্য উপভোগ কৰিছে। আমাৰ অকমানিকেইটাও ইমান ভাল পাইছে, সিহঁতে বোলে ইয়াৰ পৰা ফুল ছিঙি আইতাকহঁতলৈ লৈ যাব। একেবাৰে ক'ব নোৱাৰা হৈ গৈছে গোটেইকেইটা। আচলতে সৰু ডাঙৰ সকলোৰে মন ভাল লাগি যাব। কেনেকুৱা লাগিছে সৰিয়হনিৰ মাজত? ভাল লাগিছে টিচান। ৰাস্তাৰ এইটো পাৰেও পৰিৱেশটো আপোনালোকক মই ৰাস্তালৈ উঠি আহি দেখুৱাইছো। যিমান দূৰলৈকে দেখিছে কিমান দূৰলৈকে হালধীয়াই দেখিব। কেনেকুৱা লাগিছে তোৰ সৰিয়হনি? আৰু নেপাও ভৰ দুপৰীয়া বেলিটো ওপৰত সি চকুৱে মেলিব পৰা নাই। এইফালে আকৌ এইডৰা সৰিয়হনিত গুটি ধৰিবলৈ লৈছে। ইয়াৰ ফুলবোৰ প্ৰায় জামৰিছে, কিন্তু বৰষুণৰ অভাৱত এইবাৰ বোলে গুটি কমকৈ হৈছে গছবিলাকত। কিন্তু এনেকুৱা সময়ত এজাক বৰষুণৰ খুব প্ৰয়োজন হয়। গতিকে প্ৰত্যেকজন কৃষকে এতিয়া বৰষুণৰ কাৰণে বাট চাই আছে। সৰিয়হৰ মাজৰ যিবোৰ সৰু সৰু আলি আছে সেই আলিবোৰতে বহি লৈ আমি ফটো তুলিলোঁ। বেবীয়ে খুব ভাল পালে, তাই প্ৰথমবাৰৰ বাবে এনেকুৱা পৰিৱেশ দেখিছে। তাৰপাছত আলিটোৰ সিপাৰে আকৌ কেইগৰাকীমান মহিলাই সেয়া মাছ ধৰি আছে, জকাই খালৈ পাতি তাৰপিছত খেপিয়াই আছে। সেইটো চাই খুব ভাল লাগিলে। বহুত দেৰি তেওঁলোকে মাছ ধৰা চালোঁ। তাত থকা সময়খিনি ইমান ভাল লাগিলে, কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। বহুত সময় আমি এই সৰিয়হডৰাৰ সৌন্দৰ্য উপভোগ কৰিলোঁ, ফটো তুলিলোঁ আৰু আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে সৌন্দৰ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।